যোৱা 28 এপ্ৰিল তাৰিখে আমাৰ স্থানীয় বিধায়ক আৰু সাংসদ ডাঙৰীয়াই চমকং গাঁও পঞ্চায়তত আহি আমাৰ মনোনীত যিটো পাৰ্টিৰ কাৰণে প্ৰচাৰ অভিযান চলাবৰ কাৰণে আহিছিলে আৰু প্ৰচাৰ অভিযান চলাই শেষ হোৱাৰ পিছত আমি এনেই নিজৰ পৰিয়াল যিখিনি আমাৰ বিজেপি গণশক্তি মিত্ৰজোঁটৰ যিখিনি কাৰ্যকৰ্তা আছিল কাৰ্যকৰ্তাৰ মাজলৈকে তেওঁলোক আহিছিলে আমি একেলগে বহিলোঁ চাহ খালোঁ চাহ খোৱাৰ পিছত এনেই জাষ্ট মই যদি কাঠি যদি গাঁৱলীয়া ভাষাত কওঁ ধেমালি দুমোলা কৰিছিলে কিন্তু এই ধেমালি দুমোলা কৰা কথাটোকে একাংশ সংবাদ মাধ্যমে আৰু একাংশ ব্যক্তিয়ে সামাজিক মাধ্যমৰ যোগেদি অপপ্ৰচাৰ চলাইছে আৰু এই অপপ্ৰচাৰ কৰা কাৰ্যক আমি তীব্ৰ বাকাৰে গৰিহণা দিছোঁ আৰু সকিয়নি প্ৰদান কৰিছোঁ আৰু আজি আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকক আমি সকিয়নি প্ৰদান কৰিব খুজিছোঁ যে অচিৰেই তেওঁলোকৰ বিৰুদ্ধে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম চাওক ভিডিঅ'টো 5 মিনিট 10 ছেকেণ্ডৰ ভিডিঅ' আছে 5 মিনিট 10 ছেকেণ্ডৰ সম্পূৰ্ণ ভিডিঅ'টো চালে গম পোৱা যায় আৰু তেওঁলোকে প্ৰচাৰ কৰা ভিডিঅ'টো যদি চায় যে সাংসদ আৰু বিধায়কৰ যিখিনি অংগী ভংগী তেওঁলোকে হাঁহি ফূৰ্তি কৰি নিজৰ মানুহক এনেকৈ হাতেৰে টাপ্পা মাৰি পিঠিত টাপ্পা মাৰি আমি এনেকৈ জাষ্ট ধেমালি কৰি আছিলোঁ যে ধেমালিৰ চলতে ক'লোঁ যে আমাৰ বিধায়ক ডাঙৰে ক'লে যে নিজৰ এবাৰ মানে পাৰ্টিৰ মাজতে ইলেকশ্যনটো খেলিছে যে কোনো কংগ্ৰেছী বা তেনেকুৱা ধৰণৰ প্ৰতিদ্বন্দ্বী নাই সেইটো কাৰণে নিজৰ মাজত খেলিছে খেলক আৰু আপোনালোকে যদি এটা আনটোক এৰি দিব নোৱাৰে নিজে খেলিছে তেতিয়াহ'লে ধেমালি ক'লে চলে যে তোমালোকে যদি পাৰা মাৰপিটো কৰি দিয়া ধেমালিৰ চলেৰে কৈছে তাতে সাংসদ ডাঙৰীয়াই কৈছে কোনো ধৰণৰ বেয়া ইণ্টেনশ্যনত কোৱা নাই সাংসদ ডাঙৰীয়াই এটা কথাই কৈছে যে যিসকলে কংগ্ৰেছৰ হৈ কাম কৰিব বা আমাৰ পাৰ্টিৰ হৈ আমাৰ পাৰ্টিৰ মানুহক বিৰোধিতা কৰিব তেওঁক পলিটিকেলি মাৰ্ডাৰ কৰাৰ কথা কৈছে ৰাজনৈতিকভাৱে তেখেতক নিকেট কৰাৰ কথা কৈছে এনেকৈ হাতী দা জোং লৈ পিনি তেখেতক মাৰ্ডাৰ কৰাৰ কথা কোৱা নাই কিন্তু একাংশ সংবাদ মাধ্যমে কৈছে যে মাৰপিট কৰিবৰ কাৰণে উচতনি দিয়া বুলি কৈছে আৰু আমি প্ৰত্যক্ষ কৰিছোঁ একাংশ সংবাদ মাধ্যমে বা কিছুমান ছ'চিয়েল মিডিয়াত বহু ব্যক্তিয়ে ৰিচেণ্টলি যিটো জোনাইত এটা হত্যাকাণ্ড হ'ল সেই হত্যাকাণ্ডৰ লগত জড়িত কৰা বিচাৰিছে যে সাংসদ আৰু বিধায়কে উচতনি দিয়াৰ কাৰণেহে এনেকুৱা ধৰণৰ ঘটনা ঘটিছে কিন্তু এয়া সম্পূৰ্ণভাৱে অপপ্ৰচাৰ সেই ঘটনাটোৰ লগত সাংসদ বা বিধায়ক কিবা কাৰণে বা তেওঁলোকৰ কোৱা কথাখিনিৰ কাৰণে সেই ঘটনাটো ঘটিছে বুলি আমি নেভাবোঁ তাৰমানে আৰু এই ঘটনাৰ কাৰণে আইনী প্ৰক্ৰিয়া চলি আছে আইনে নিজৰ বাট ল'ব কিন্তু এনেধৰণৰ যিখিনি কাৰ্যক আমি গৰিহণা দিছোঁ আৰু এই গোটেই কাণ্ডটো সম্পূৰ্ণ নিজৰ ঘৰৰ মাজত যেনেকৈ কেতিয়াবা পৰিয়ালে একগোট হৈ ধেমালি দামোলা কৰে ঠিক তেনেকৈ সাংসদ বিধায়কে নিজৰ কাৰ্যকৰ্তাক উদ্দেশ্যি এই অকণমান ধেমালি কৰিছিলে তাত কোনো ধৰণৰ উচতনিমূলক মন্তব্য নাই বা কোনো ধৰণৰ বেলেগ কথা হোৱা নাই তাৰমানে শেষ হ'ল আমি নিৰ্বাচন শেষ হোৱাৰ পিছত প্ৰচাৰ কাৰ্যও শেষ হ'ল নিৰ্বাচনৰ নিয়ম নিৰ্বাচন হৈ থাকোঁতে ইটোৱে সিটোৰ বিৰুদ্ধে অলপ আক্ৰমণ প্ৰত্যাক্ৰমণ চলিছে কোনো ধৰণৰ মাৰপিটৰ ঘটনা হোৱা নাই আৰু নিৰ্বাচন শেষ পিছত আমি সম্পূৰ্ণভাৱে আমাৰ পঞ্চায়তত শান্তিপূৰ্ণভাৱে আমি বসবাস কৰি আছোঁ ইজনে সিজনক ধুনীয়াকৈ মাতিছোঁ ইয়াত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ আমাৰ হিংসাত্মক ঘটনা আমাৰ ইয়াত ঘটা নাই আৰু ঘটাৰ কোনো সম্ভাৱনা নাই যিজনে ভাইৰেল কৰিছিলে এই ভাইৰেল কৰা ল'ৰাটোৰ নামটো হৈছে মনোজ ছাৰ আজি তেখেতক আমি মাতিছোঁ আপোনালোকৰ আগতো তেখেতে দেখা দিব তেখেতে আপোনালোকৰ ওচৰলৈকে আহি মন্তব্য আগবঢ়াব তেখেতৰ কোনো ধৰণৰ বেয়া ইণ্টেনশ্যন নাই তেখেতে নাজানি পিনি সাংসদ বিধায়ক আহিছে তেওঁ ব্লগ বনাই ল'ৰাটোক চিনি তেওঁ ব্লগ বনাই তেওঁ ইউটিউবত মানে তেওঁৰ বিভিন্ন ধৰণৰ কাৰ্যকলাপ অলপ তেওঁ আপলোড কৰে ঠিক তেনেধৰণে বিধায়ক সাংসদৰ যিটো কথোপকথন সেই কথাটোকে তেওঁ আপলোড কৰিলে কিন্তু তেখেতেও কৈছে আমাৰ আগত স্বীকাৰ কৰিছে যে সাংসদ বিধায়কৰ এই কথাখিনিকে তেওঁ অপপ্ৰচাৰ কৰিবৰ কাৰণে আপলোড কৰা নাছিল তাৰমানে তেওঁ মনোৰঞ্জনৰ কাৰণেহে এটা ভিউজ পাবৰ কাৰণে তেওঁ আপলোড কৰিছিলে তেওঁ একচুৱেলি ভুল বুজিলে তেওঁ কথাটো যে এনেকৈ বাহিৰত গৈ এটা অপপ্ৰচাৰৰ ৰূপ ল'ব সেই কথাটো ভাবি পোৱা নাছিল সেই কথাটো তেওঁ অকপতে স্বীকাৰ কৰিছে আৰু একেটা কথা আপোনালোকৰ আগতো তেখেতে সেই কথাখিনি ব্যক্ত কৰিব